পোনপ্ৰথমে জুতিৰে এখাজ চেনেললৈ মই মনিকা আপোনালোক সকলোকে আদৰণি জনাইছোঁ। ফ্ৰেণ্ডছ, আজি মই আপোনালোকৰ লগত পচলাৰ এটা অতিকৈ সোৱাদ লগা লগতে অতি সহজ ৰেচিপি শ্বেয়াৰ কৰিব ওলাইছোঁ। যদি ভিডিঅ'টো শেষলৈকে চোৱাৰ পিছত আপোনালোকে গম পায় যে এনেকুৱাকৈ আপুনি পচলা কেতিয়াও বনোৱা নাই, তেতিয়াহ'লে নিশ্চয় এবাৰ ট্ৰাই কৰি চাব। তেন্তে আহকচোন, মই আজি এই পচলাৰ ৰেচিপিটোনো কেনেকুৱাকৈ বনালোঁ আৰু ইয়াৰ বাবেনো মোক কি বস্তুৰ প্ৰয়োজন হৈছিল প্ৰথমতে চাই লওঁ। ইয়াৰ বাবে মই ভীমকলৰ পচলা অকণমান লৈছোঁ। আপোনালোকে বেলেগ কলৰো ল'ব পাৰে, কিন্তু ভীমকলৰ বেছি সোৱাদ হয়। তাৰপিছত মই সৰু সৰুকৈ টুকুৰা কৰি কাটি লৈছোঁ প্ৰথমতে, আৰু এইখিনি অলপ অলপকৈ মই মিক্সাৰ জাৰত দি পিচি ল'ম। আপুনি পটাটো পিচিব পাৰে, বহুত বেছি মিহি নহ'লেও কথা নাই। গোটেইখিনি পিচি লোৱাৰ পিছত এনেকুৱা হ'ব দেখিবলৈ। তাৰপিছতে এটা ডাঙৰ পিঁয়াজ দীঘলে দীঘলে কাটি লৈছোঁ, আধা চামুচ পাঁচফোৰণ, 2টা শুকান জলকীয়া, আদা নহৰুৰ পেষ্ট এচামুচ, 2 চামুচ বগা সৰিয়হ বটি লৈছোঁ। প্ৰথমতে মই গেছ ষ্টভ অন কৰি কেৰাহী এটা দি দিছোঁ, আৰু তাৰপিছত 4-5 চামুচ সৰিয়হৰ তেল দিছোঁ। তেলখিনি ভালদৰে গৰম হোৱাৰ পিছত ইয়াতে মই এটা মিডিয়াম আকাৰৰ আলু কাটি লৈছিলোঁ, সেইটো দি দিছোঁ। কাৰণ মই যেতিয়া পচলাখিনি পিচি ল'লোঁ, তাৰপিছত গম পালোঁ যে 3-4 জন মানুহৰ কাৰণে বেছি কমি যাব, সেই গতিকে মই ইয়াতে আলু দিছোঁ। আপোনালোকে যদি পচলা বেছিকৈ লয় তেতিয়াহ'লে আলু নিদিলেও কথা নাই। এতিয়া এইখিনি হাই ফ্লেমত 1-1.5 মিনিটমান সময়ৰ কাৰণে কণ্টিনিউৱাছলি লৰাই অকণমান ৰঙচুৱা পৰালৈকে ভাজি ল'ম। আৰু তাৰপিছত প্লেট এখনত আলুখিনি উলিয়াই ল'ব। এতিয়া পুনৰ সেই একেখিনি তেলতে মিডিয়াম ফ্লেমত মই শুকান জলকীয়া 2টা দি দিছোঁ, আৰু লগতে পাঁচফোৰণখিনি দি দিছোঁ। যদি বিচাৰে আপুনি কেঁচা জলকীয়া দিব পাৰে। তাৰপিছত পিঁয়াজখিনি দি লৈছোঁ, আৰু পিঁয়াজখিনি এতিয়া অকণমান ৰঙচুৱা পৰালৈকে 2-2.5 মিনিটমান সময়ৰ কাৰণে মিডিয়াম ফ্লেমতে লৰাই ভাজি ল'ম। তাৰপিছতে মই আদা নহৰু বটাখিনি দি ল'ম। যদি আপুনি বেলেগ মছলাও ব্যৱহাৰ কৰিব বিচাৰে তেতিয়াহ'লে কৰিব পাৰে। মই ইয়াতে আদা নহৰু দিয়াত বাহিৰে বেলেগ একো ব্যৱহাৰ কৰা নাই। আদা নহৰুৰ কেঁচা গোন্ধটো গুচি যোৱাৰ বাবেও মই কেইছেকেণ্ডমানৰ কাৰণে এইখিনি ভাজি ল'ম। আৰু তাৰপিছত হালধিৰ গুড়ি দি দিছোঁ, আধা চামুচতকৈ অকণমান বেছি। পুনৰ এবাৰ এইখিনি লৰাই এতিয়া ইয়াতে পচলাখিনি দি দিম। পচলাখিনি দিয়াৰ পিছতে অকণমান নিমখ দি দিছোঁ। নিমখটো আপুনি সোৱাদ অনুসৰি দিব। আৰু তাৰপিছত পুনৰ এইখিনি ভালদৰে মিক্স কৰি 2 মিনিটমান সময়ৰ কাৰণে এনেকুৱাকৈ মিডিয়াম টু হাই ফ্লেমত অকণমান পানীখিনি নোহোৱা হৈ যোৱাৰ বাবে ৰাখি দিম। দুই মিনিটমান পিছত আলুখিনি দি লৈছোঁ, আৰু এতিয়া পুনৰ এই গোটেইখিনি ভালদৰে লৰাই 10-12 মিনিটমানৰ কাৰণে ৰাখি দিম। কিন্তু আপুনি মাজতে চেক কৰি থাকিব, আৰু যদি কেতিয়াবা অকণমান লাগি যোৱা ধৰণৰ হয়, 1 চামুচ 2 চামুচ পানী ছটিয়াই থাকিব পাৰে, যাতে আলুখিনি আৰু পচলাখিনি ধুনীয়াকৈ সিজি যায়। তাৰ বাবে একেবাৰে ল' ফ্লেমতহে ৰাখিব। কেইমিনিটমান পিছত মই চেক কৰি চাইছোঁ, কিছু সিজিব বাকী আছে, সেই গতিকে মই এইখিনি লৰাই পুনৰ আকৌ কেইমিনিটমানৰ কাৰণে ৰাখি দিম। টোটেলত 10-12 মিনিটমানত প্ৰায় এইখিনি ধুনীয়াকৈ সিজিয়ে যায়। 12 মিনিটমান পিছত মই পুনৰ ঢাকনিখন গুচাই এবাৰ এই গোটেইখিনি মিক্স কৰি লৈছোঁ। আৰু এতিয়া একেবাৰে শেষত সৰিয়হ বটাখিনিত মই আধা কাপৰ পৰা 1 কাপমান পানী দি মিক্স কৰি লৈ ইয়াতে দি দিম। মিক্স কৰি লৈছোঁ প্ৰথমতে, আৰু তাৰপিছত এইখিনি দি দিছোঁ। এতিয়া মিডিয়াম টু হাই ফ্লেমত এবাৰ এইখিনি ভালদৰে লৰাই 1-2 মিনিটমান সময়ৰ কাৰণে ৰাখি দিব।
ঢাকনি ব্যৱহাৰ কৰিবও পাৰে বা ঢাকনি ব্যৱহাৰ নকৰাকৈও আপুনি এইখিনি বনাব পাৰে 2 মিনিটমান পিছত মই ঢাকনিখন গুচাই পুনৰ এবাৰ এইখিনি লৰাই দিছোঁ আৰু এয়া খোৱাৰ বাবে ৰেডি হৈ গ'ল পচলাৰ টেষ্টি তৰকাৰী এনেকুৱাকৈ আপুনি পানীখিনি কম কৰিও বনাব পাৰে বা অকণমান পানী বেছিকৈ দিও বনাব পাৰে আপোনালোকক মই প্লেট এখনত উলিয়াই লৈ দেখুৱাই দিছোঁ গৰমে গৰমে ভাতৰ লগতো পৰিবেশন কৰিব পাৰে বা ৰুটিৰ লগতো পৰিবেশন কৰিব পাৰে বহুত টেষ্টি হয় যদি এবাৰো বনোৱা নাই নিশ্চয় ৰেচিপিটো ট্ৰাই কৰি চাব ৰেচিপিটো ট্ৰাই কৰি কেনেকুৱা পায় সেইটো মোক আপোনালোকে কমেন্ট বক্সত জনাব লগতে ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে তেতিয়াহলে লাইক কৰিব আজিলৈ আহিছোঁ ধন্যবাদ